আসসালামু আলাইকুম গাইজ বৰ্তমান মই আহিছোঁ মিনি তাজমহল চাবলৈ। এইটো আমাৰ অসমতে আছে, গুৱাহাটী। এয়া চাওক কিমান ধুনীয়া লাগে। এইটো মিনি তাজমহল নাম। তাজমহলৰ নিচিনা আকৃতি হয়, কিন্তু তাৰ লগত তুলনা নহয়। তাজমহল বহুত ভাল লাগে, মই নিজেও গৈ আহিছোঁ। কিন্তু এইটো এটা মিনি তাজমহল বনাইছে। চাৰিওফালে ঘূৰি অলপ দেখুৱাই আছোঁ। ৰ'দৰ মাজত আহিছোঁ যে চব তাজমহলৰ নিচিনা সকলো চাইডত গেট বনাইছে। তাজমহলতো তেনেকুৱা হয়, সকলো চাইডত গেট আছে। চাওক হয় গুৱাহাটী এৰিয়াত চাওক চাৰিওফালে। ভিতৰত কি আছে অলপ দেখুৱাম কেমেৰা দি। চাও দেখা যায় নেকি ভিতৰত। ক'ত উঠি আছা? আপোনালোকে দেখি আছে, এইটো মিনি তাজমহল হয়। ৰ'দৰ মাজত হয়, অলপ দেখুৱাম ভিতৰৰ দৃশ্য। ইয়া চাব, ভিতৰত দেখুৱাই আছে। এইয়া চাওক, অৰিজিনেল তাজমহলত যেনেকুৱা ভিতৰত শাহজাহান বাদশ্বাহ আৰু মমতাজৰ কবৰস্থান বনাই ৰাখিছে, ছেইম তেনেকুৱা ইয়াত বনাই ৰাখিছে ভিতৰৰ মানে। এইটো সোমোৱাৰ কাৰণে কোনো খোলা নাই, চব তলা মৰা আছে, চাৰিওফালে তলা মৰা আছে। তাতো মেইন তাজমহলত তেনেকুৱাই। তথাপি মই তাজমহলত ভিতৰত সোমাইছোঁ, কিন্তু কেমেৰা এলাউড নাই, তাত চাব পৰা নাযায়। ইয়াত কোনো মানুহ নাই বেছি, ইভিনিং টাইমত মানুহ আহে চবেই। এয়া দেখিলে এইটো চাইডত চাওক, এইটো গুৱাহাটী হয় এৰিয়াটো। মই বাজাজ ডিলাৰত মোৰ বাইকখন লৈ আহিছোঁ, মানে ফুল ছাৰ্ভিচিং দিবৰ কাৰণে। নগাঁও হোৱা নাই, মানে অল ইণ্ডিয়া ৰাইড কৰি আহিছোঁ যে অলপ ফুল ইঞ্জিনটো খুলি ভিতৰত কিবা এটা কাম কৰাব লাগে, যিটো নগাঁৱত হোৱা নাই। এতিয়া গুৱাহাটী আহিলোঁ, একদিনত নহ'ব বোলে, সেইকাৰণে অলপ ফুৰি আছোঁ। ইঞ্জিনটো সিহঁতক খুলিছে, আজি গোটেই দিন যাব। কালিলৈকে ইভিনিংলৈকে মোৰ গাড়ী ঠিক হ'ব বুলি কৈ দিছে। ছাৰ্ভিচিং ফুল কৰাত বহুত খৰচ হৈ আছে, প্ৰায় 9,000 মান পে'মেণ্ট কৰিলৈ, আৰু বোলে 5-6 হাজাৰ লাগিব। বহুত কিবা কিবি চেঞ্জ কৰিব লগা হৈ আছে। বহুত লম্বা জাৰ্ণি কৰিছোঁ যে, মানে ভিতৰত ইঞ্জিনৰ বহু কিবা কিবি বস্তু চেঞ্জ কৰিব লগা হৈ আছে। এনেও কেৰেলা নৰ্মেল ছাৰ্ভিচিং দিছিলোঁ যেতিয়া, তেতিয়া 7,000-ৰ পৰা 8,000 খৰচ হৈছে। আজিকালি নিউ মডেল বাইকবিলাক ল'লে মানে কি ক'ম, প্ৰতি মাহতে খৰচ 5,000-ৰ পৰা 10,000 মেকানিক খৰচ হৈ যায়, যোনে ভালকৈ চলায় মানে। এয়া আপোনালোকক দূৰৰ পৰা এতিয়া আকৌ দেখুৱাই আছোঁ মিনি তাজমহল। ইয়া চাওক,
চাইছে